হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। হোলী বুলি স্পেচিয়েল কিবা এটা বনাবলৈ আচলতে ঘৰতে বিৰাটেই মন যায়। সেইকাৰণে ঘৰতে ৰং বিৰঙৰ দহি বৰাই বনালোঁ। আপোনালোকে পিছে দহি বৰা খাই ভাল পায়নে কমেণ্টত জনাবচোন। মই কিন্তু একেবাৰে সাধাৰণকৈয়ে বনাইছোঁ। নিমখ অকণমান আৰু লগতে মই বেকিং চ'ডা অকণমান দি দিছোঁ। ইমলি চাটনি বনাইছোঁ ঘৰতে। ইমলি চাটনিৰ ৰেচিপিটো আগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, সেইকাৰণে কেনেকৈনো বনাইছোঁ তাকে মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে পুদিনা ধনিয়া চাটনিও মই বনাই ল'লোঁ। এতিয়া বিভিন্ন ৰকমৰ পাত্ৰ লৈ লৈছোঁ আৰু দৈ লৈ লৈছোঁ। গোটেইসোপা মিশ্ৰণ একেলগে সানি দিছোঁ। প্ৰথমতে বিটৰুট আৰু দৈ এনেকৈ সানি পেলাই গুলপীয়া ৰং এটা বনাই লৈছোঁ। যিহেতু ফাকুৱা, সেইকাৰণে বিভিন্ন ৰকমৰ ৰং বনাবলৈ চেষ্টা কৰিছোঁ। আৰু ইটো পাত্ৰত ক'বলৈ গ'লে তেঁতেলী চাটনিৰ লগতে চাট মছলা একেলগে মিক্স কৰি পেলাই সানি লৈছোঁ। গোটেইখিনি একেলগে সনাৰ পাছত মই আৰু এটা পাত্ৰ লৈ লৈছোঁ। যিহেতু মই ধনিয়া পুদিনা চাটনি বনাইছিলোঁৱে, সেইখিনিও একেলগে মই মিশ্ৰণ কৰি ল'ম। লগতে এয়া হালধি অকণমান দি পেলাই অকণমান হালধীয়া ৰং বনাই লৈছোঁ দৈৰ লগত মিশ্ৰণ কৰি পেলাই। মোৰ যদি ভিডিঅ'ছবিলাক আপোনালোকৰ ভাল লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। ৰং বিৰঙৰ দৈ ৰেডি হৈ গৈছে। এয়া দেখিছেনে বাৰু, বহুত বাৰু ৰং বিৰঙৰ হোৱা নাইনে? যিহেতু দহি বৰাও ৰেডি হৈ গৈছে, এতিয়া দহি বৰাৰ ওপৰে ওপৰে বিভিন্ন ৰকমৰ ৰং এনেকৈ দি দিয়া হ'ব। দেখিবলৈ কালাৰফুল লাগিব আৰু খাবলৈও সোৱাদময় হ'ব। গতিকে আমি হোলীত আচলতে টেষ্টিও হ'ব লাগে, লগতে হেল্থৰ আচলতে সেই কথাও ভাবিব লাগে, হেল্ডিও হ'ব লাগে। সেইকাৰণে গোটেইকেইটা মিশ্ৰণ কৰি বনালোঁ। আৰু এটা হালধীয়া হৈছে, এটা বিটৰুটৰ ৰঙৰ হৈছে, সেউজীয়া হৈছে, মাটিয়া ৰঙৰ হৈছে, বগা আৰু এটা মিক্স ৰঙৰ হৈছে। গোটেইখিনি আচলতে মিক্স কৰি পেলাই এনেকৈ বনোৱা হৈছে যাতে ৰং বিৰঙৰ হয়। এতিয়া মই এনেকৈ বনাই লৈছোঁ। আপোনালোকে পিছে হোলী বুলি ক'লে কি বনাইছে ঘৰত আৰু কেনেকৈনো উদযাপন কৰিছে সেইটো মোক জনাবচোন। এতিয়া মোৰ ৰেডি হৈ গৈছে। খাবলৈ বহুত সোৱাদময় হৈছিলে আৰু বহুত ছফ্ট হৈছিলে। আপোনালোকে এনেকৈ এইটো ৰেচিপি ট্ৰাই কৰি চাব পাৰে।